চাকৰি দালালক আৰক্ষীক গতাই দিলে লখিমপুৰৰ এগৰাকী মহিলা। মহিলাগৰাকীক চাকৰি দালালে দাবী কৰিছিল ধন। তুমি থাৰ্ড গ্ৰেডত কিমান দিব লাগে বুলি? থাৰ্ড গ্ৰেডৰ চাকৰিটো লখিমপুৰ 5 ন, আৰু ফ'ৰ্থ গ্ৰেডত 3 লাখ ন। ধন দাবী কৰি জালত পৰিল বিজেপিৰ প্ৰাক্তন নেতা শামছুল হুছেইন নামৰ দালালজন। দালালজনে মহিলাগৰাকীৰ নম্বৰ সংগ্ৰহ কৰি ফোন কৰি ধন দাবী কৰিছিল চাকৰি দিয়াৰ প্ৰলোভনেৰে। যিজন ল'ৰা হৈছে নাম শামছুল হুছেইন, তেখেতৰ নামটো ৰাজা। আমাৰ ওচৰতে এখন মোৰ একো নহয় স্কুল এখনত তেওঁ প্ৰিন্সিপাল আছিলে, এতিয়া চিনাকি এই গুৰুকুল। হয় হয়। তাৰপিছত মই তাৰ নম্বৰ নাইকিয়া, মোৰ নম্বৰ ক'ৰ পৰা নম্বৰ পাইছে ক'ব নোৱাৰোঁ। মঙলবাৰ দিনৰ 12:15 মোক ফোন কৰিছে। মই কিবা কাম এটাত অকণমান কোৰ্টত আছিলোঁ। মোক কৈছে যে এনেকৈ নাম কাঢ়ি পেলাই মাতিছে, ভনীবাই এনেকৈ চাকৰি ওলাইছে, চাকৰি কোনোবা আছে নি? মোৰতো আছে ভাগিন এজনী, জানে চিনাকি, এনেই চিনাকি পৰ্বতো আছেই ধৰক। তাৰপিছত কৈছে কি মই আছে কচোন, কৈছে চাকৰি লয় যদি ফ'ৰ্থ গ্ৰেডত দিব লাগিব 3 লাখ টকা আৰু থাৰ্ড গ্ৰেডত 5 লাখ টকা। বিহুৰ আগত চাকৰিটো হৈ যাব, আপুনি মোৰ লগত যোগাযোগ কৰক। মহিলাগৰাকীয়ে দালালজনৰ সকলো কথা ৰেকৰ্ড কৰি ভাইৰেল কৰিলে ছ'চিয়েল মিডিয়াত। অথনি যে কথাটো কৈছিলা, এই চাকৰিটো ক'ৰ? চাকৰিটো কোন ডিপাৰ্টমেণ্টত? লখিমপুৰতে হ'ব। লখিমপুৰতে হ'ব ন? কেতিয়া কৰি দিবা সেইটো কামটো? সেইটো বিহুৰ আগত হৈ যাব, ইলেকশ্যনৰ আগত। কাগজ পত্ৰবোৰ দিব লাগিব এতিয়া ন? লখিমপুৰ মানে কোনো অফিচ তুমি এইটো কোৱা কি ডিপাৰ্টমেণ্টৰ সেইটো হ'ব? নহয়, সেইটো মানে তোমাৰ এতিয়া হ'ব টোটেল 7,000। 7,000 সেইটো আজিকালি গভৰ্ণমেণ্টে নিজে হেৰি কৰি দিয়ে যে ইৰিগেশ্যন নে ENB নে DC অফিচ কি এনেকৈ সেইটো গভৰ্ণমেণ্টে নিজে কৰি দিয়ে। ইয়াৰ আগত যে 50,000 যে দিছিলে, সেই 50,000টো তেনেকৈ গভৰ্ণমেণ্টে নিজে এইটো নিৰ্ধাৰণ কৰি দিয়ে, বাছি দিয়ে তাৰমানে। ইতিমধ্যে মহিলাগৰাকীয়ে চাকৰি দালালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে লখিমপুৰ আৰক্ষী থানাত। এনেধৰণৰ দালালৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে মহিলাগৰাকীয়ে। আমাৰ দলেতো 10 টকা নোখোৱাকৈ চাকৰি দি আছে, আৰু মই যিহেতু বিজেপি যদি বুথ প্ৰেচিডেণ্ট হয়, মই ইমানখিনি কথা জানো। মোকে যদি এনেকুৱা কৰিব গৈছে তেনে মইতো কমেই, হয় নাই বাৰু? আপোনালোকে কওক, মই এজনী বিজেপি কৰ্মী হয়, কৰ্মী বোলে মই দলটোৰ বিষয়ে জানোৱেই। আমাৰ দলে বেয়া কামটো ক'তো কৰা নাইকিয়া, চবেই গম পায় আজিলৈকে। আৰু তেওঁ যে মোক বিজেপি কৰ্মীজনীক গম পায়ো তেওঁ মোক কেলে সেইটো কথা ক'ব? আগতে সংখ্যালঘুৰ প্ৰেচিডেণ্ট আছিলে, এতিয়া প্ৰাক্তন। হয় হয়, বিজেপিৰ নামতে ধন দাবী কৰি আছে। আমাৰ চৰকাৰ বুলি কৈছে নহয়, আপোনালোকে অডিঅ'টোত চালেই হৈ গ'ল, ইমান ডাঙৰ কথা কৈছে। যাতে ভৱিষ্যতে তেওঁ এনেকুৱা ধন দাবী কৰি পেলাই যাতে কাৰো পৰা আৰু ল'ব নোৱাৰে, সেইটো এটা ব্যৱস্থা ল'ব লাগে। মোৰ কথাটো এইটোৱেই। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।